না মই কাৰোবাৰ প্ৰেমত পৰিম, না মোৰ কোনোবাৰ ফেমিলি ৰিলেশ্যন, না মোৰ বন্ধু, এইবিলাক না কোনোবা মোক লাগে। চিৰদিন ঘূৰি আহিব নোৱাৰিম বুলি জানিও এজনী ছোৱালী এনে এটা সিদ্ধান্ত লৈ পেলাইছে, যিটো সিদ্ধান্ত আপুনি মই কল্পনাই কৰিব নোৱাৰোঁ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কথা পাতিম এটা বেলেগ ধৰণৰ টপিকৰ ওপৰত। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু মই আজি কথা পাতিবলৈ গৈছোঁ আমাৰ পৃথিৱীত যি হৈ আছে ডেইলি তৰ্ক বিতৰ্ক কিবা কিবি, আমাৰ এইবিলাকৰ পৰা আঁতৰি সম্পূৰ্ণ এখন বেলেগ এখন দুনিয়াত মই যাম, আজি লৈ যাম আজি আপোনালোকক। আৰু মই ক'ব বিচাৰিছোঁ এজনী 22 বছৰীয়া এজনী ছোৱালীৰ ওপৰত আজি মই গোটেই কাহিনীটো ক'ম। আৰু তেখেতৰ এটা সিদ্ধান্ত, তাইৰ এটা সিদ্ধান্ত আপোনালোকৰ আগত মই আজি শ্বেয়াৰ কৰিম। এটা এনেকুৱা আচৰিত ধৰণৰ সিদ্ধান্ত, যিটো সিদ্ধান্ত আপুনি মই ল'ব পাৰিম, বা সেই সিদ্ধান্তটোৰ কথা ভাবিবলৈও আমাৰ বুকুখন 10 বাৰ কঁপিব। আমি কল্পনাও কৰিব নোৱাৰা এটা সিদ্ধান্ত তাই ইতিমধ্যে লৈছে। আৰু সেই গতিকেলৈ এই ভিডিঅ'টো বহুত বিশেষ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কেতিয়াবা ভাবেনে, যদি আপুনি কেতিয়াবা পৃথিৱীৰ বাহিৰত কেতিয়াবা যাব লগা হয়, বা কেতিয়াবা পৃথিৱীখনৰ পৰা বাহিৰত যদি বেলেগ গ্ৰহ, বেলেগ উপগ্ৰহ বা আমাৰ সৌৰজগতত মহাকাশ যাত্ৰী হ'ব বিচাৰে, তো কেতিয়াবা ভাবেনে আপুনি যে মই যাব পাৰিম? হয়তো মনত বহুত ধৰণৰ প্ৰশ্ন উদয় হয়। ঠিক আছে, যোৱাটো মই গুচি যাম, কিন্তু গৈ যদি আকৌ পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰোঁ কি হ'ব? কাৰণ আমাৰ জীৱনৰ বিভিন্ন মায়ামোহৰ লগত আমি জড়িত যেতিয়া হৈ পৰাৰ পিছত সেইবিলাক চিন্তাধাৰণা মনলৈ অহাৰ লগে লগে আমাৰ মনটো কোচ খাই যায়, আৰু আমি সেইকাৰণে সেইবিলাক কথা কল্পনা কৰাটো কথাও আমি বাদ দিওঁ। কিন্তু এই একেখন পৃথিৱীতে কিছুমান এনেধৰণৰ মানুহো আছে, যিয়ে সদায় নতুন কিবা এটাৰ সন্ধানত নিজৰ সমস্ত জীৱনটো ত্যাগ কৰি দিয়ে। আৰু মই চেলুট দিওঁ সেই মানুহসকলক, যিসকলে আচলতে আমি কল্পনা কৰাৰ বাহিৰত সিহঁতে গৈ কাম কৰি থাকে। আমি যিটো কল্পনাও কৰিব নোৱাৰোঁ তাতকৈ তাৰ সীমাৰ বাহিৰত গৈ সিহঁতে বিভিন্ন ধৰণৰ কাম কৰি আছে। আৰু হয়তো সেই মানুহখিনিৰ পৰাই বা সেইসকল ব্যক্তিৰ পৰাই আজি আমাৰ পৃথিৱীখন ইমান আগুৱাই গৈছে। তো আমি ইমান কথা শিকিব পাৰিছোঁ, বহুত ধৰণৰ আমি পৃথিৱীখনৰ বাহিৰেও আমি গোটেই সৌৰজগতৰ কথা বা ইমান গ্ৰহ উপগ্ৰহ, আমি মহাকাশৰ কথা আমি বহুতে হয়তো জানো। তো সেইটো সম্ভৱ হৈ উঠিছে একাংশ কিছুমান ব্যক্তি, যিসকল ব্যক্তিৰ আচলতে ত্যাগ আৰু প্ৰচেষ্টা আৰু আমাৰ কল্পনাৰ বাহিৰত গৈ যিসকলে কাম কৰি আছে, সেইসকল ব্যক্তিৰ সেই কষ্টৰ ফলত আজি আমি সিমানখিনিকে জানিবলৈ সক্ষম হৈছোঁ। তো আজি মই তেনেকুৱা এজন বুলি নহয়, তেনেকুৱা এগৰাকী 22 বছৰীয়া এগৰাকী ছোৱালী, 22 বছৰীয়া সেই ছোৱালীজনীৰ এটা সৰু কাহিনী আপোনালোকৰ লগত মই ক'বলৈ গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে চাই ইণ্টাৰেষ্টিং পাব বা কথাটো শুনি আপোনালোকে ভাল পাব। তো আচলতে মই ভিডিঅ'টো যেতিয়া মই সেই ছোৱালীজনীৰ বিষয়ে প্ৰথম গম পালোঁ, মোৰ অলপ সময় মোৰ মনটো বহুত বেলেগ ধৰণৰ হৈ গৈছে। মই ভাবিলোঁ মুখেৰে প্ৰকাশ কৰিব নোৱাৰা কিছুমান শব্দ এতিয়া ওলাই অহা নাই। আচলতে তাই সেই কম বয়সতে হয়তো মানুহে কেনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমান লৈ পেলাব পাৰে। এজনী ছোৱালীয়ে আপুনি ভাবিব নোৱাৰাকৈ মংগল গ্ৰহলৈ যোৱাৰ সপোন সেই সৰুতে এটা কাৰ্টুন এনিমেশ্যন ভিডিঅ' চাই তাই সৰুতে সপোন দেখিছিল তাই, মিছন টু মাৰ্চ। তো সেই কাৰ্টুন ভিডিঅ'টো চাই তাই সৰুতে মনত সপোন এটা বান্ধি লৈছিল যে এদিন মই মংগল গ্ৰহত গৈ ভৰি দিম। আৰু তাইৰ যি সপোন দেখিছিলে, সেই সপোনৰ ক্ষেত্ৰত আচলতে তেখেতৰ পৰিয়ালেও, মাক দেউতাকেও বহুতখিনি ছাপোৰ্ট কৰিলে। আৰু তাই কোনো ধৰণৰ আজি প্ৰশিক্ষণপ্ৰাপ্ত বা কোনো ডিগ্ৰীধাৰী বৈজ্ঞানিক নহয়, কিন্তু তাই বহুত কষ্ট, বহুত অধ্যয়ন কৰাৰ ফলত আজি তাই নাছাৰ পৰা ইনভিটেশ্যন পাইছে। নাছাই তাইক সেই মিছন টু মাৰ্চ, তো এই মিছনটোৰ লগত জড়িত হ'বলৈ তাই সুযোগ পাইছে।
আৰু তাই হয়তো এইটো সম্পূৰ্ণকৈ বা স্পষ্টকৈ তাই জানে যে মংগল গ্ৰহলৈ গৈ ঘূৰি অহাটো সম্ভৱ নহয়। কাৰণ মানে সম্ভৱ এইটো কাৰণেই নহয়, কাৰণ আমাৰ পৃথিৱীৰ পৰা মংগল গ্ৰহৰ দূৰত্বটো ইমানেই বেছি, আমি ইয়াৰ পৰা ৰকেট বা কিবা যি যান পঠায়, তো আমাৰ ইয়াৰ পৰা গৈ পোৱালৈকে আমাৰ যি ইন্ধন থাকে সেই ইন্ধন গৈ শেষ হৈ যায়, ঘূৰি অহাৰ তাৰ পৰা কোনো উপায় নাই। তো তাই তথাপিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি নাছা ৱাশ্বিংটনৰ, তো বৈজ্ঞানিকসকলে চেষ্টা কৰি আছে যে কেনেবাকৈ মংগল গ্ৰহত গৈ যাতে যেনেকৈ আমাৰ মংগলযান গ'ল বা চন্দ্ৰযান গ'ল তেনেকৈ, তো কেনেবাকৈ মংগল গ্ৰহত নিজে মানুহ গৈ তাৰ মংগল গ্ৰহত আচলতে বাসোপযোগী হয়নে নহয়, মানুহ থাকিবলৈ তাৰ হাৱা পানী এইবিলাক কেনেকুৱা, তো এইবিলাকৰ ওপৰত মানে নিৰীক্ষণ কৰিবৰ কাৰণে তো নিজেই মানুহ গৈ তাত পৰীক্ষা কৰিবলৈ চেষ্টা চলাই আহিছে, প্ৰচেষ্টা চলি আহিছে। আৰু তেনে ক্ষেত্ৰতে এজনী কণমানি বুলি এইটো কাৰণে কৈছোঁ, কাৰণ 22 বছৰ বয়সত আমাৰ ভাৰতৰে একাংশ ল'ৰা ছোৱালীয়ে নিজৰ লাইফত কি কৰিম সেইটোৱে ডিচাইড কৰিব নোৱাৰে, কিন্তু তাই জীৱনৰ গোটেই সিদ্ধান্তটো কম বয়সতে লৈ পেলাইছিল। আৰু আচলতে তাইৰ বিষয়ে প্ৰথম অলপ জানি ল'ব লাগিব গোটেই কথাখিনি কোৱাৰ আগত। আচলতে মই দুটামান কথা মই নোট কৰি ৰাখিছিলোঁ আপোনালোকৰ বাবে। মই যিহেতু গোটেই বস্তুটো অধ্যয়ন কৰিলোঁ, অধ্যয়ন কৰাৰ পিছত মই ভাবিলোঁ যে তাইৰ ওপৰত ভিডিঅ'টো বনাব লাগে, কাৰণ এইটো কথা আমাৰ বহুতে জনা উচিত। আৰু হয়তো বহুতে গম নাপায় এইটো কথাটো, এতিয়ালৈকে প্ৰায় মানুহে গম পাইছে, কিন্তু যদিও মই ইমান এনি টাইম ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ লগত জড়িত হৈ থাকোঁ, মই আজি গম পাইছোঁ কথাটো, তো মই ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আচলতে সেই ছোৱালীজনী, যিজনী মই ছোৱালীৰ নাম কৈ আছোঁ, তাইৰ নাম হৈছে এলিছা। আচলতে তাই আমেৰিকা যুক্তৰাষ্ট্ৰত তাইৰ জন্ম হৈছিল, আৰু তাইৰ জন্ম হৈছিল 2001 চনৰ 10 মাৰ্চ তাৰিখে। 10 মাৰ্চত তাইৰ জন্ম হৈছিল। আৰু মই ঠিক তেনেদৰে ক'লোঁ, তাই সৰুতে সেই মিছন টু মাৰ্চ এটা কাৰ্টুন ভিডিঅ' চাই তাই অনুপ্ৰাণিত হৈছিল। তাই তেতিয়াই লক্ষ্য স্থিৰ কৰি লৈছিল যে মই এদিন মংগল গ্ৰহলৈ উৰা মাৰিম, আৰু মই পৃথিৱীৰ মানুহৰ হকে মই কিবা এটা কৰিম। আচলতে সেই সিদ্ধান্ত আৰু সেই যি সপোন, সেই যি পৰিকল্পনা, তো সেই আজি সঁচা হ'বলৈ গৈ আছে। 2015 চনত আনুষ্ঠানিকভাৱে তাই আচলতে এই নাছাৰ যি মিছন টু মাৰ্চ, এই মিছনটোত তাই মানে যি আছিলে, যিকেইজন ব্যক্তি তালিকাত তাইৰ নামো অন্তৰ্ভুক্ত হৈছিল। আৰু যিহেতু তাইৰ বয়স তেতিয়ালৈকে 18 বছৰ হোৱা নাছিল, আৰু এইটো নাছাৰ এটা ৰুল আছে যে এগৰাকী ব্যক্তি বা এজন মানুহ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে কোনো ধৰণৰ মহাকাশ যাত্ৰা কৰিব নোৱাৰিব। তো তাই 18 বছৰ হ'ল। 2017 চনৰ 10 মাৰ্চত তাইৰ 18 বছৰ কমপ্লিট হ'ল। 18 বছৰ কমপ্লিট হোৱাৰ পিছতে তাইৰ নাছাৰ লগত এখন চুক্তি হ'ল। চুক্তিখন এনেকুৱা ধৰণৰ আছিল যে না মই কাৰোবাৰ প্ৰেমত পৰিম, না মোৰ কোনোবাৰ ফেমিলি ৰিলেশ্যন, না মোৰ বন্ধু, এইবিলাক না কোনোবা মোক লাগে, না এইবিলাক মই বিচাৰোঁ। তো এনেকুৱা এখন নিজৰ মনেৰে মই এই বস্তুবিলাকৰ পৰা আঁতৰি মই জনহিতাৰ্থে, মই মানুহৰ কাৰণে, পৃথিৱীৰ মানুহৰ ভালৰ কাৰণে, ভৱিষ্যতৰ কাৰণে মই নিজৰ লাইফটো মই দি যাম বুলি তেওঁ এখন চুক্তিবদ্ধ কৰিলে। আৰু সেই চুক্তিবদ্ধ কৰাৰ পাছৰে পৰা আচলতে তেতিয়াৰ পৰা তাইক ট্ৰেইনিং দি থকা হৈছে। তাই ট্ৰেইনিং লৈ আছে। অৱশেষত তাই হয়তো 2034 চনৰ মানৰ ফালে তাই হয়তো এই মিছন টু মাৰ্চ যাত্ৰাটোত তাই অংশীদাৰ হ'ব। আৰু যদি এই মিছন টু মাৰ্চ, এই আমাৰ যি মহাকাশ যাত্ৰা, এই মহাকাশ যাত্ৰা যদি সফল হয়, তাই প্ৰথমগৰাকী মহিলা বা প্ৰথমগৰাকী মানুহ হ'ব যিয়ে মংগল গ্ৰহত গৈ পেলাই
খোজ দিব। আচলতে চন্দ্ৰতটো মানুহে অলৰেডি খোজ দিছে, কিন্তু মংগল গ্ৰহত আজিলৈকে কোনো এজন মানুহে গৈ খোজ দিব পৰা নাই। তো তাই হয়তো প্ৰথমগৰাকী হ'ব। আচলতে তাইৰ চিন্তাধাৰাই মোক বহুতখিনি অনুপ্ৰাণিত কৰিছে। আমি হয়তো আমাৰ নিজৰ লাইফৰ সৰু সুৰা প্ৰব্লেমবিলাকৰ পৰা, যিবিলাক প্ৰব্লেম চলি থাকে আমাৰ জীৱনত, সেই প্ৰব্লেমবিলাকৰ পৰা ওলাওঁতে আমাৰ বহুত বয়স যায়গৈ। আমাৰ বয়স আধা বয়সৰ মানে আমি জীয়াই থকা কালৰ আধা বয়স সেইবিলাকতে গুচি যায়। কিন্তু তাই সেই কম বয়সতে যি সপোন দেখিলে, সেই সপোনৰ পিছত দৌৰি 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 আজি হয়তো তাই ইমানখিনি আগুৱাই গৈছে। আৰু তাই একচুৱেলি ইমানখিনি যদিও তাই কোনো ধৰণৰ বৈজ্ঞানিক নাছিলে, তাই অধ্যয়ন কৰিছিলে, বহুত কষ্টও কৰিছিলে। আৰু এই অধ্যয়ন আৰু কষ্ট আৰু তাৰ যি আগ্ৰহ, সেই আগ্ৰহ দেখি একচুৱেলি নাছাই তাইক নিজে আমন্ত্ৰণ কৰিছিলে সেই টিমটোৰ লগত জইন হ'বৰ কাৰণে। তো এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। আচলতে আমি এই কথাবিলাকৰ পৰা শিকিব লাগে। আৰু ভিডিঅ'টো বনোৱা আৰু এটা ৰিজন আছে। আমি যে সদায় সৰু সৰু কিবা কিবি তৰ্ক বিতৰ্কবিলাক চাই থাকোঁ বা শুনি থাকোঁ, এইবিলাকো চাই থাকোঁ, একো নাই। কিন্তু মাজে মাজে এনেকুৱা দুই এটা নজনা কথা শিকিব পাৰিলেও বহুত ভাল বুলি ভাবোঁ। তো গতিকে ময়ো চেষ্টা কৰোঁ মাজে সময়ে এনেকুৱা ধৰণৰ কিবা কিবি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিবলৈ। তো মোৰ চেনেলটো আচলতে নতুন এটা চেনেল হয়, ট্ৰাই কৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে। তো আপোনালোকে এনেদৰে চাই যাব, মৰম কৰিব। আৰু ময়ো আপোনালোকৰ মাজৰে এজন, ময়ো নতুনকৈ ট্ৰাই কৰিছোঁ যিহেতু, তো আপোনালোকে এনেকৈ মৰম কৰিব সদায়। আৰু ভিডিঅ'বিলাকতো মই বহুত ভালদৰে ক'ব পাৰিছোঁ নাই পৰা নাজানো, জাষ্ট বনাব কিবা ট্ৰাই কৰিছোঁ। আৰু কথাটো মই পুনৰবাৰ আপোনালোকক চমুকৈ অকণমান কৈ দিছোঁ। আচলতে মংগল গ্ৰহলৈ গৈ চিৰদিন ঘূৰি আহিব নোৱাৰিম বুলি জানিও এজনী ছোৱালী এনে এটা সিদ্ধান্ত লৈ পেলাইছে, যিটো সিদ্ধান্ত আপুনি মই কল্পনাই কৰিব নোৱাৰোঁ। আচলতে এই বস্তুটো মই আটাইতকৈ অন্তৰ চুই গ'ল। তো গতিকে মই বনালোঁ ভিডিঅ'টো। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, এটা শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।